মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঞ্চম শ্ৰেণীৰ ক্লাছ 5ৰ অসমীয়া কিতাপৰ 6 নম্বৰ পাঠ জোনাকৰ জেউতি এই পাঠটো ভালদৰে পঢ়াই যাম আৰু বুজাই দিম। তোমালোকে পাৰিলে মোৰ লগে লগে পঢ়ি যাবা দেই, ঠিক আছে? আহা পঢ়ো তেনে। জোনাকৰ জেউতি। মৰমৰ নিয়ৰ, মোৰ মৰম লবা, বহুত দিনৰ মূৰত তোমালৈ লিখিলোঁ। তোমাৰ মাৰা দেউতাৰাক মোৰ সেৱা জনাইছোঁ। নৱ ভাইটিকো মোৰ মৰম যাচিছোঁ। তোমাক আজি এটা সুখবৰ দিওঁ। আমাৰ অঞ্চলটোৰ বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। পুথিভঁৰালটোৰ নাম ৰখা হৈছে জোনাক। ই আমাৰ সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। কিয়নো ইয়াত বহুতো কিতাপ থাকিব। সেইবিলাক পঢ়ি আমি বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিম। নতুন নতুন কথা জানিব পাৰিম। নহয়নে বাৰু? আমাৰ গাঁৱৰে নীলকান্ত দাদাক ইয়াৰ পুথিভঁৰালি পাতিছোঁ। তেওঁ সকলোৱে কিতাপৰ পোক বুলি কয়। কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে। আমাৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ দুৱাৰ মুকলি কৰে। উদ্বোধনী ভাষণত শ্ৰী বৰুৱাই কয় যে পুথিভঁৰাল ল'ৰা-বুঢ়া সকলো লোকৰ বাবেই এটা অতি প্ৰয়োজনীয় অনুষ্ঠান। এই পুথিভঁৰালৰ বিভিন্ন স্তৰৰ অনুষ্ঠানতো থকা উচিত। গাঁও পৰ্যায়ত গ্ৰাম্য পুথিভঁৰাল, জিলা পৰ্যায়ত জিলা পুথিভঁৰাল আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পুথিভঁৰাল চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা অনুষ্ঠান। সকলোৱে অতীতৰ পৰা এই পুথিভঁৰালৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আহিছে। প্ৰসংগত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়, ঠিক আছে? বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিভঁৰালটো অতি ডাঙৰ আৰু বিখ্যাত আছিল। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰে। তাৰে মাজত বিজ্ঞানৰ সৰু সৰু কথা নামৰ কিতাপ এখনো আছে। সেইখন আনি মই পঢ়িলোঁ। কিতাপখন পঢ়ি বৰ ভাল লাগিল। তাৰ পৰা বহু কথা শিকিবও পাৰিলোঁ। অৱশ্যে এইখন দ্বিতীয় ভাগো আছে। সেইখন পুথিভঁৰালটোৰ বাবে সংগ্ৰহ কৰিবলৈ মই পুথিভঁৰালী দাদাক খাটনি ধৰিছোঁ। তুমিও যেনে তেনে কিতাপ 2খন আনি পঢ়িবা দেই। সেই 2খনৰ পৰা বহুতো নতুন কথা জানিব পাৰিবা। তোমালোকৰ গাঁৱত এইবেলি গ্ৰন্থমালা পতাৰ কথা বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ। তুমি কিবা নতুন কিতাপ কিনিছা নেকি? কিনিছা যদি জনাবাচোন। তোমাৰ পঢ়া শুনা কেনে চলিছে? মোৰ এক প্ৰকাৰৰ ভালেই। চিঠিৰ উত্তৰ দিবা। শেষত পুনৰ মৰমেৰে সামৰিলোঁ। ইতি তোমাৰ মৰমৰ বন্ধু মুকুট। এইটো জোনাকৰ জেউতি এইটো পাঠটো হৈছে মুকুট নামৰ এজন ল'ৰাই তেওঁৰ বন্ধু নিয়ৰলৈ চিঠি এখন লিখিছিলে। চিঠিখনত লিখিছিলে যে মুকুটে নিয়ৰলৈ চিঠি লিখিছিলে, ঠিক আছে? আৰু চিঠিটোত কৈছিলে যে আমাৰ গাঁৱত এখন পুথিভঁৰাল খুলিছোঁ আৰু সেই পুথিভঁৰালখন উদ্বোধন কৰিব আমাৰ গাঁৱৰে গাঁওবুঢ়া মাণিক চন্দ্ৰ বৰুৱাই বুলি কৈছিলে। আৰু চিঠিখনত কৈছিলে
ঠিক আছে, আৰু যে তুমি এই চিঠি পুথিভঁৰালৰ পৰা কিতাপ ল'ব পাৰিবা আৰু ল'বা আৰু পঢ়িবা, বহুত জ্ঞান পাবা বুলি কৈছে। ঠিক আছে। চ' আমাৰো স্কুলত বিদ্যালয়ত পুথিভঁৰাল থাকে। সেই পুথিভঁৰালৰ পৰা আমি হেড ছাৰক গৈ ক'ব লাগে, কিতাপ কিছুমান দৰকাৰ হ'লে পুথিভঁৰালৰ পৰা লৈ 7 দিন বা 2 দিনৰ কাৰণে লৈ ঘৰত আনি পঢ়ি ভালদৰে পঢ়ি আকৌ দি দিব লাগে পুথিভঁৰালত। ঠিক আছে। আকৌ বেলেগ কিতাপ আনি আকৌ পঢ়িব লাগে, জানিব লাগে, আকৌ দি দিব লাগে, তেনেকুৱা কৰিব লাগে। তো সেইটোৱে কৈছে, আমি কিতাপ পঢ়িলে বিভিন্ন ধৰণৰ জ্ঞান পোৱা যায়, সেইটো কাৰণে আমি কিতাপ পঢ়িব লাগে। ঠিক আছে। আৰু আজিকালিতো ইউটিউবৰ সুবিধা হৈছে, ইউটিউবৰ জৰিয়তেও বহুত কাহিনী, বহুত কিতাপৰ কাহিনীও জানিব পাৰি, ভাল ভাল জ্ঞানো ল'ব পাৰি। ঠিক আছে। সেইটোতো এতিয়া আমি এইটো পাঠ শেষ হৈছে, ইয়াৰ প্ৰশ্ন উত্তৰবিলাক মই কৰাই দিম, তোমালোকে কৰি ল'বা দেই। উত্তৰ দিয়া। ক প্ৰশ্ন, জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল? উত্তৰ, মুকুটে তেওঁৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। খ নম্বৰ প্ৰশ্ন, চিঠিখনত লিখা ভাল খবৰটো কি? উত্তৰ, মুকুটহঁতৰ গাঁৱত এখন পুথিভঁৰাল স্থাপিত কৰিছে। ঠিক আছে, এইটোৱে ভাল খবৰ। তোমালোকে ভালদৰে লিখিবা দেই, ভুল নকৰিবা। গ নম্বৰ প্ৰশ্ন, পুথিভঁৰালটোৰ নাম কি ৰখা হৈছে? উত্তৰ, জোনাক। ঘ নম্বৰ প্ৰশ্ন, পুথিভঁৰালীজনৰ নাম কি? উত্তৰ, নীলকান্ত। ঙ নম্বৰ প্ৰশ্ন, পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? উত্তৰ, শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱা। ভালদৰে ভিতৰা বহীত উঠাই ল'বা। ঠিক আছে। আৰু যদি অসুবিধা হৈছে তো ভিডিঅ'টো ডাউনলোড কৰি ল'বা। প্ৰথম প্ৰশ্ন, পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? উত্তৰ, শ্ৰীযুত কমল বৰুৱা। দ্বিতীয় নম্বৰ প্ৰশ্ন, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? উত্তৰ, বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। এই দুটা কিতাপ পঢ়িবলৈ কৈছিলে। ঠিক আছে। নেক্সট বৰ্গীয়া জ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰাল থকা বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ, নালন্দা বিশ্ববিদ্যালয়। নেক্সট প্ৰশ্ন, এইটো দীঘলীয়া প্ৰশ্ন হয়। ঠিক আছে। ইয়াৰ উত্তৰো দীঘল হ'ব। পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা, মানে চিঠি লিখিব কৈছে। উত্তৰ, মৰমৰ পংকজ, মোৰ মৰম ল'বা, এই চিঠিৰ জৰিয়তে মই তোমাক আৰু তোমাৰ সপৰিয়ালক হিয়া ভৰা মৰম যাচিলোঁ। এতিয়া নেক্সট পেজত। ঠিক আছে। এইটো দীঘলীয়া প্ৰশ্ন যে, এইটো কাৰণে নেক্সট পেজত আৰু আছে বাকীখিনি। এই চিঠিৰ জৰিয়তে মই তোমাক পুথিভঁৰালৰ বিষয়ে জনাম বুলি ভাবিছোঁ। পুথিভঁৰালক আমি সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলিব পাৰি। এই পুথিভঁৰালবিলাকৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিব পাৰে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে নিজ ইচ্ছামতে গ্ৰন্থ অধ্যয়ন কৰিব সুবিধা পায়। জ্ঞান আহৰণৰ সুন্দৰ উপায় হ'ল পুথিভঁৰাল। আজি ইমানেই কওঁ। পুনৰবাৰ মই তোমাৰ আন্তৰিক মৰম জনাই এই চিঠিখন সামৰিলোঁ। ইতি তোমাৰ মৰমৰ বন্ধু, নাম শ্ৰী অজয় পাটৰ। চ' তোমালোকে এই চিঠিটো এটা পেজত লিখিবা হা, মানে এটা পাঠতে লিখিবা, তেতিয়া চাবলৈ ভাল লাগিব। ঠিক আছে। নেক্সট কুৱেশ্যন, ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক আৰু কি প্ৰসংগত কৈছিল বহলাই লিখা। উত্তৰ হ'ব, মুকুটহঁতৰ গাঁৱত এখন নতুনকৈ পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাঁওখনৰ মানুহে কিতাপ পঢ়ি কিতাপৰ জ্ঞানেৰে জ্ঞানী হ'ব বুলি এই প্ৰসংগত মুকুটে এই কথাটো নিয়ৰক কৈছিলে। ঠিক আছে। ইয়াৰ উত্তৰ ইমানতে সমাপ্ত হ'ল। নেক্সট কুৱেশ্যন, বৰ্তমান সময়ত দেশ বিদেশৰ বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ বাতৰি পোৱা সেইবোৰৰ নাম লিখা। উত্তৰ, আমি চিঠি পত্ৰ, আলোচনী, বাতৰি কাকত, ৰেডিঅ', দূৰদৰ্শন আৰু মোবাইলৰ যোগেদি দেশ বিদেশৰ বাতৰি পাওঁ। মানে আমি আজিকালি বাতৰি কিহত পাওঁ? বেছিভাগ মোবাইলতে পোৱা যায়। ঠিক আছে। নেক্সট কুৱেশ্যন, কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল?
উত্তৰ, নীলকান্ত দাদাই কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই ৰাখিব জানে। এই গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিলে। ঠিক আছে? চ' এই পাৰ্টটোৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছিলে সেইবিলাক মই তোমালোকক লিখাই দিলোঁ, আৰু বাকী কেইটামান ব্যাকৰণ মানে কিতাপত কৰিবলগীয়া কেইটামান থাকিলে সেইবিলাক তোমালোকে ছাৰ বাইদেউৰ পৰা কিতাপত লিখি ল'বা ভালদৰে। ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং।